আমি এতিয়া ক'ত গৈ আছো? নয়দা। এয়া ভাগিন হয় আৰু বেটা আহিছে বাপেকৰ লগত আমাক দিল্লী এয়াৰপৰ্টৰ পৰা নিবলৈ। আমি খাই আছো চিকেন চিকেন জি সস পনীৰ পকোৰা স্পাইসি एकदम স্পাইসি वाओ वाओ একদম ৰখি মেলি খাই আছে দেই। এয়া বেটাই পুৰা চিকেন জি খাইছে আৰু মই পুৰা পনীৰ পকোৰা দিছোঁ আৰু ৱাও সো টেষ্টি। এতিয়া মৰ্নিং টাইম হৈছে 5:30 AM। মই যোৱাকালি ইয়াত পাই ভিডিঅ' দিয়া নহ'ল। এতিয়া মই আছো দিল্লী গড় চিটি নয়ডা আৰু ইয়াত মই যোৱাকালি পালোহি আৰু ইয়াতনো আমাৰ কোন আছে কোন কেনেকৈ আছে আৰু আমি বহুত দীঘলীয়া জাৰ্ণিলৈ ওলাইছোঁ। তো মই ৰাস্তাত কি হৈ থাকে আমি ক'ত যাওঁ কি খাওঁ আৰু কি কৰি থাকোঁ তো মই ভিডিঅ'ত দেখুৱাই থাকিম। তেতিয়াহ'লে আজি দিল্লী ডে 1 এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। My name is Vidya Chaka. অ'কে গুড। আমি এতিয়া ক'লৈ যাম? Goa. অ'কে এইটো কাৰ ট্ৰলি? তুমি ৰেডি যাব কাৰণে গোৱা? অ'কে। আমাৰ যিমান বেগ লাগেজ চব এইবোৰ গাড়ীত ডিকিত হাজবেণ্ডে চিজিলকৈ ভৰাই আছে যিহেতুকে বহুত দীঘলীয়া জাৰ্ণিলৈ ওলাইছোঁ এতিয়া দিল্লী নয়ডা টু গোৱা বাই কাৰ। তো ৰেডি আৰু বেটা পুৰা এক্সাইটেড। এতিয়া আমি গৈ আছোঁ য়মুনা এক্সপ্ৰেছ হাইৱে হৈ। আজি আমি যাম ইন্দোৰ। তো আজি ইন্দোৰ থকা হ'ব। এয়া টোল গেট পাইছোঁ আজিৰ দিনটোৰ জাৰ্ণিৰ ফাৰ্ষ্ট টোল গেট। বৰষুণ দিছে কাৰণ এতিয়া মনচুন ছিজন হয়। তো ভালেই হৈছে কাৰণ ইয়াত বহুত গৰম তো ৱেডাৰ ঠাণ্ডা কৰি দিছে। তো ৱেডাৰ কুল কৰি দিছে আৰু আমি এতিয়া গৈ আছোঁ। গৈ জেগা এডোখৰ পাইছোঁ চম্ভল বুলি। গুগলত চাৰ্চ কৰিলে পাব আপোনালোকে। এইডোখৰ হৈছে চম্ভল ঘাটি। আগতে হেনো ইয়াত ডকাইতবোৰ আছিলে। বেণ্ডেড কুইন ফুলন দেৱী সেইবোৰৰ জন্ম ইয়াৰ পৰা হৈছিলে। সেইটো কিলাটো দেখিছেনে? তাৰ পৰা হেনো আগতে গুলি চুলি মাৰে। এইটো ৰাস্তাদি যোৱা প্ৰায় মানুহক আগতে ডকাইতে ধৰে। তো মই নামি পেলাই দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'টো। সঁচাকৈ জেগাটো বৰ ভয়ানক। ইয়াত যদি লুকায়ো থাকে দেখি নাপায়। আগতে চিনেমাবোৰত দেখোঁ আজি ৰিয়েলকৈ দেখিছোঁ। এইডোখৰে হৈছে চম্ভল ঘাটি। বৰ অদ্ভুত নহয়নে নামটো? তো আমি এতিয়া গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন ইন্দোৰ। আজিৰ দিনটো এনেকৈ গৈ থাকিব লাগিব আমাৰ দীঘলীয়া লং জাৰ্ণি। বেটাই এনেকৈ খেলি গৈ আছে মোৰ লগত। তাৰ টেবলেটটোত মানে গান ইনষ্টল কৰি খুব গুলিয়াইছে মোক। তো দুইটাই এনেকৈ খেলি গৈ আছোঁ। ৰাস্তাটোৰ ভিউ অকণমান দেখুৱাইছোঁ আপোনালোকক। সেইফালে দূৰত দুটা উইণ্ডমিল ঘূৰি আছে, বহুত ধুনীয়া লাগিছে। দিনটো দীঘলীয়া জাৰ্ণি কৰি পাই গৈছোঁ আমাৰ ডেষ্টিনেশ্যন ইন্দোৰ। এয়া ইন্দোৰ চহৰখন গধূলি দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক। এয়া আমি পাই গ'লোঁ হোটেল প্ৰাইম এভিনিউ। আজি আমি ইয়াতে থাকিম আৰু আজিৰ দিনটো লং জাৰ্ণি দিল্লী নয়ডা টু ইন্দোৰ এপ্ৰক্স 850 কিলোমিটাৰ জাৰ্ণি কৰি আহি পাই গ'লোঁ।
আৰু আজি ৰাতি আমি ইয়াতে থাকিম এইখন হোটেলতে প্ৰাইম এভিনিউ আৰু মৰ্নিং আমি কালি ইন্দোৰ টু পুনেলে ট্ৰেভেল কৰিম এতিয়া লাগেজবোৰ উলাই ৰুমলৈ লৈ যাওঁ মই টিভি চাই আছো ওকে বেটা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ওকে হাজবেণ্ডে ফোনত কাবাৰ লগত কথা পাতি আছে মই আমাৰ ৰুমটোৰ পৰা ইন্দোৰ চহৰখন বৰ ধুনীয়াকৈ দেখে তো হোটেল ৰুমটোৰ পৰা দেখুৱাইছোঁ ইন্দোৰ চহৰখনৰ এয়া ৰাতিৰ দৃশ্য সাৰপ্ৰাইজলি আৰু এটা জাগাত আহিলোঁ এয়া হৈছে ইন্দোৰ ফ্লিপকাৰ্ট হোলচেল মাৰ্কেট ইয়াত যিবোৰ অনলাইন আমি শ্বপিং কৰোঁ ফ্লিপকাৰ্টত সব বস্তু ইয়াত কম মাৰ্জিন আৰু কম ৰেটত পোৱা যায় যিসকলৰ দোকানৰ ব্যৱসায় আছে যিসকল দোকানী তেওঁলোকে ইয়াত কাৰ্ড বনাই বস্তুবোৰ লৈ যায় আমি ইয়াত কিনিব নোৱাৰিলোঁ কাৰণ আমাৰ হাতত কাৰ্ড নাই আৰু এইখন 9টা বজাত বন্ধ হৈ যায় সেইকাৰণে বহুত জল্দিকৈ আহিলোঁ ভালকৈ ভিডিঅ' কৰা নাই তো সেয়া আপোনাক অকণমান দেখুৱাইছোঁ এয়া চাওক বহুত কম ৰেট এণ্ড কম মাৰ্জিনত বস্তুবোৰ পোৱা যায় তো এয়া হৈছে ফ্লিপকাৰ্ট হোলচেল মাৰ্কেট মই ফটো এখন ক্লিক কৰিছিলোঁ বাহিৰত এয়া ফ্লিপকাৰ্ট হোলচেল মাৰ্কেট আহি দেখিলোঁ এয়া ফল মূলৰ দোকান এখনত বৰ বেলেগ ধৰণৰ খেজুৰ এয়া ৰঙা ৰঙৰ খেজুৰ তো মানুহজনে কৈছে যে ইয়াত হালধীয়া আৰু ৰঙা দুবিধ পায় কিন্তু হালধীয়াটো ষ্টকত নাই তো ৰঙাখিনি আমি কিনিলোঁ তো ইন্দোৰত আহি এয়া খেজুৰ টেষ্ট কৰিছোঁ বহুত লং জাৰ্ণি কৰি আহিছোঁ চ' বহুত টায়াৰ্ড হৈ গৈছোঁ তো এতিয়া বেক টু হোটেল ৰুম আৰু আজিৰ মোৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ মই নেক্সট আৰু ভিডিঅ' দিম ইন্দোৰ টু পুনে তেতিয়াহ'লে নেক্সট ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু আজিলৈ বাই বাই